Welcome to my YouTube channel. আজিৰ ভিডিওটোত আমি ক্লাস পার্ট অফ 3 হবলৈ গৈ আছে এই ভিডিওটো আৰু আজিৰ ভিডিওত আমি ম্যাথছৰ ইন্টিজাৰ নাম্বাৰৰ বিষয়ে আলোচনা কৰি আছো সো আমি ইয়াতে লেফট হৈ গৈছিলো আৰু অলপ পৰমাণুৰ বিষয় আছে যোনটো ডেফিনেশনৰ বিষয় অলপ আলোচনা কৰি দিম সো একচুয়ালি কি আছে আমাৰ যে ডেফিনেশনটো আমাৰ এইখিনি কথা কৈছিল যে যিকোনো অখণ্ড সংখ্যা এটাৰ চিনটোক বাদ দি তাৰ যে সাংখ্যিক মান থাকিব হেতু আমাৰ কি হ'ব পৰম মান হ'ব হা যোনটো যিকোনো অখণ্ড সংখ্যাৰ চিনটো বাদ দি যোনটো সাংখ্যিক মান থাকিব হেতুক আমি কি বুলি কম পৰম মান আৰু হে পৰম মান কিছে তলত অখণ্ড সংখ্যাৰ পৰম মানৰ সংজ্ঞা তলত উল্লেখ কৰা ধৰণে দিয়া হল যে আমি কি পাইছিলো যে x এটা কি আছে যিকোনো এটা অখণ্ড সংখ্যা মানে ইন্টিজাৰ হ্যাঁ ইন্টিজাৰ নাম্বার ঠিক আছে তোমার x এর পরম মান কি হবো x হবো হ্যাঁ কেতিয়া হবো যেতিয়া তোমার x টো কি হবো শূন্যত করে ডাঙৰ বা সমান হবো হ্যাঁ আকৌ x এর পরম মান কি হবো -x হবো যেতিয়া এই x টো কি হবো শূন্যত কৰি সৰু হ'ব তেতিয়া -1 হ'ব বুজিছা যেনে কি হৈছে -1 যেনে তোমাৰ কি যেনে কো 6 ধৰা 6 টো কি শূন্যত কৰি ডাঙৰ না হ্যাঁ তো গতিকে এটো কি হ'ব 6 এর পরমান কিমান হ'ব 6 হ'ব না আৰু শূন্যৰ আৰু শূন্যৰ সমান আছে না শূন্যৰ সমান আছে না কৈছিল না এই সংখ্যাটো শূন্যৰ সমান হ'ব নাইবা শূন্যতকৈ ডাঙৰ হ'ব তো শূন্যৰ সমান সব শূন্যৰ সমান আছে তেনেহলে শূন্যৰ পৰমান কিমান হ'ব শূন্য হ'ব তাৰ পিছে কি আছে আৰু এটা আছে যে সাপোজ -6 শূন্যত কৰি সৰু না মাইনাসত আছে সৰু তেতিয়া কি হ'ব এটো 6 এর পরমান কিমান হ'ব -6 হ্যাঁ 6 এর পরমান কি হ'ব তো -6 হ'ব বহাইছো আমি পরম মান এটো -6 ধৰিছো না তো -6 এ বহাইছো তো এটো आंसर কি হ'ব আমাৰ এটো মাইনাস প্লাস হৈ যাব মানে 6 হৈ যাব বুজিছা আমাৰ কি কথা আছিল যে যিকোনো অখণ্ড সংখ্যাৰ চিনটোক বাদ দি যি সাংখ্যিক মান থাকিব বা সেই সাংখ্যিক মানটোকে কি বুলি ক'ব পরম মান বুলি ক'ব ঠিক আছে তো ইয়াতে সাপোজ এইটো সংখ্যা কি আছে যিকোনো ইন্টিজাৰ নাম্বার সাংখ্যিক নাম অখণ্ড সংখ্যা এইটো সংখ্যা তোমাৰ প্লাস তো হ'ব পাৰে হ্যাঁ মাইনাস তো হ'ব পাৰে 0 হ'ব পাৰে হেবিলাক হল অখণ্ড সংখ্যা এইটো ধৰিছো যেতিয়া কি হ'ব এই x2 কি আছে শূন্যত কৰি ডাঙৰ বা সমান মানে শূন্য হ'ব পাৰে শূন্যত কৰি সমান কৈছে না নাইবা 1 2 3 4 5 6 এনেকৈ হ'ব পাৰে কি কিবা কিবি হ'ব পাৰে হৈছে তো তেতিয়া কি হ'ব এই x2 কিবা হ'ব তেতিয়া হ'ব তোমাৰ x এর পরম মান x হ'ব বুজিছা আৰু যেতিয়া তোমাৰ এই x2 কি হ'ব শূন্যত কৰি সৰু হ'ব তাৰ মানে যিমান মাইনাস আছে মাইনাস হ'ব -1 -2 এইবিলাক সংখ্যা হ'ব মাইনাসত আহি যাব পাইছা তেতিয়া তোমাৰ কি হ'ব এটোৰ ই আহিব কি এইবিলাক নাম্বার আহিব বুজিছা মাইনাসত আহি যাব সো তেতিয়া সাপোজ আমি সেইখিনি কথা আমি নাম্বাৰৰ সহায়ত एग्जांपल লৈছো শূন্যটো ইয়াতে 6 ডাঙৰ হয় না শূন্যত কৰি হ্যাঁ এটো নিচিনা তো কি হৈছে 6 এর পরমান 6 হৈছে এটো বুজিলো আমি শূন্য সমান হৈছে না শূন্যৰ সমান হ্যাঁ এইটো ইন্টিজাৰ নাম্বার কার সমান শূন্যৰ সমান হৈছে না এই যে
ওই শূন্যটো শূন্যৰ সমান নাই নাই হ্যাঁ তো সেই কাৰণে কি আছে শূন্যৰ পৰিমাণ শূন্যই হ'ব হ্যাঁ তাৰ পিছত কি আছে -6 -6 টো শূন্যত কৰি সৰু না ডাঙৰ সৰু তে তাৰ পিছত আমি যে পৰিমাণত লিখিছো তাৰ পিছত এইটো মাইনাস এটা ৰৈছে আৰু এটা মাইনাস আহি যাব বুজিছা মাইনাসটো উঠাৰ কাৰণে যেহেতু এইটো পূৰণ হৈ আছে হ্যাঁ এইটো পূৰণ হৈ আছে হ্যাঁ এতে একো নাই মানে এতে পূৰণ হৈ আছে ঠিক আছে প্লাস নাই মানে এতে পূরণ হৈ আছে প্লাস যেতিয়া না থাকে তেতিয়া পূৰণ হৈ থাকে তো মাইনাস মাইনাস তেতিয়া প্লাস হৈ যায় +6 পাইছা মই কৈছিলো না মাইনাস পূৰণ মাইনাস কি হ'ব প্লাস হ'ব না নাই মাইনাস পূৰণ প্লাস কি হ'ব মাইনাস হ'ব যিকোনো এটা মাইনাস থাকিলে মাইনাস হ'ব আর দুইটা যদি মাইনাস থাকে তাহলে প্লাস হ'ব আর দুইটা যদি প্লাস থাকে তো প্লাসই তোমার শেষত আমি এইখিনি বুজিব পাৰি যেনেকুৱাই নাম্বাৰ হওক হ্যাঁ পৰিমাণ কি হ'ব সেই সাংখ্যিক নাম্বাৰ হ'ব হ্যাঁ -60 আছে পৰিমাণ কি হ'ব 60 হ'ব ঠিক আছে যি আছে অকল সাংখ্যিক মানটো লিখি যাবা সেইটো আমাৰ কি হ'ব পৰিমাণ হ'ব পাইছা না বুজি এতিয়া আমি সেই আগৰ কোৱেশ্চনত আহি যাও ঘুৰি যে তাৰ পিছত এই যোগফলটোৰ আগত কি আছিল তে একে চিনযুক্ত দুটা অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰত প্ৰথমতে সংখ্যা দুটাৰ পৰিমাণ দুটাৰ যোগফল উলিয়াব লাগে ঠিক আছে তাৰ পিছত এই যোগফলটোৰ আগত সংখ্যা দুটাৰ আগত থকা চিনটো দিব লাগে কি কৈছে সাপোজ আছে 9 6 এই দুটা যোগ কৰিবলৈ হলে কি কৰিব লাগিব এই দুটাৰ সাংখ্যিক মান কি আছে 9 হ'ব এটো 6 এ হ'ব তো 9 আৰু 6 দুটা কি হ'ব 15 হল তাৰ পিছত ইয়াৰ আগত কি যোগ কি চিন আছে যোগ চিন আছে দুটা প্লাস না পজিটিভ না দুটা না এইবিলাক একো নাই মানে ইয়াতে যোগ চিন আছে না প্লাস আছে না মাইনাস থাকলে তো মাইনাস দেখাই দিব না তো জি চিন আছে তাৰ পিছত এটো চিন বহাই দিব লাগে মানে প্লাস চিন প্লাসৰ সময়টো দিব না লাগে এইটোই হল বুজি পাইছা হ্যাঁ সাপোজ কি আছে 5 6 ঠিক আছে সো এই দুটাৰ সাংখ্যিক মান কি হ'ব এইটোৰ সাংখ্যিক মান 5 হ'ব 6 ৰ সাংখ্যিক মান 6 হ'ব তাৰ মানে এইটোৰ যদি পৰম মান বাইৰ কৰো 5 ৰ পৰম মান কিমান হ'ব 5 হ'ব না হেইটোৱে তো এই দুটাৰ কি কৰে সাংখ্যিক মান এইটো 6 তো আমি 5 6 কি হ'ব 11 হ'ব আর এই দুটা সন্মুখত কি আছে যোগ চিন আছে যোগ চিন তোৰ বহাব না লাগে প্লাস ধনাত্মক হয় প্লাস যোগ চিন মানে যেটো আর ঋণাত্মক এটো হল বিয়োগ মানে নেগেটিভ এটো পজিটিভ বুঝছা এটো প্লাস বুলি কবা এটো তোমাৰ সাবট্ৰাক্ট বুলি কয় সো 5 আৰু 7 এটা 5 আৰু 7 দিছে 5 আৰু 7 দুইটা ধনাত্মক সংখ্যা দুইটা অখণ্ড সংখ্যাৰ আগত যোগ চিন আছে যদিও যোগ চিন উজ্জ থাকে 5 ৰ পৰম মান 5 হ'ব 7 ৰ পৰম মান কি হ'ব 7 হ'ব না তাৰ পিছত আছে এতেকে 5 আৰু 7 ৰ পৰম মান দুটাৰ যোগফল কিমান হ'ব 5 যোগ 7 সমান 12 হ'ব না সো এতিয়া এইটো তুমি কি লিখিব পাৰা প্লাস 12 লিখিব পাৰা নাইবা 12 লিখিব পাৰা পইছা তাৰ পিছত হেইদৰে আৰু আছে যেনেকুৱা 10 যোগ 15 এই দুটাৰ সাংখ্যিক মান কিমান হ'ব 10 ৰ সাংখ্যিক মান পৰম মান 10 হ'ব 15 ৰ পৰম মান 15 হ'ব দুটা যোগ কৰিলে কিমান হ'ব 25 এটো তুমি প্লাস 25 লিখিব পাৰা এটো লিখিব পাৰা একচুয়ালি এটো লিখে বুঝছা তাৰ পিছত আছে তোমাৰ 13 প্লাস 17 ইয়াৰ
সাংখ্যিক মান 13 ইয়াৰ সাংখ্যিক মান 17 হয় ন দুটা যোগ কৰিলে কিমান হ'ব 30 ইয়াতে তুমি প্লাস 30 লিখিব পাৰা 30 লিখিব পাৰা বুজিছা তোমাৰ কথা মানে দুইটা কি আছে চিন একটাই এটো যেটো চিন থাকিব এটো একে চিন থাকিব বুজিছা একে চিন যুক্ত অখণ্ড সংখ্যাবিলাক কেনেকৈ যোগ কৰো আমি বুজিছা হেইদৰে কি আছে ইয়াতে আছে তোমাৰ -6 এইফালে আছে তোমাৰ -5 হা ইয়াতে -6 এটো -5 হ্যাঁ প্লাস নহব এটো পূরণ হৈ থাকা নাই না তো এইটো এটা সংখ্যা এইটো এটা সংখ্যা এই দুটো আমি যোগ কৰিম কি কৰিম কি আছে ইয়াতে আমি নাজানো ইয়াতে কি আছে আমি নাজানো এটো আমি কি কৰিম যোগ কৰিম পাইছা সো 6 পরমাণ কি হবো 6 না আর 5 এর পরমাণ 5 তো এই দুটো যোগ করলে কিমান হবো 11 দুইটার আগত কি কি চিহ্ন আছে মাইনাস মাইনাস চিহ্ন বহাই দিলে হই গল এনেকে কি করে যোগ করে এই দুটো কিন্তু আমি যোগ করিলু পাইছ না মানে এনেকে গোবারা 6 টাকা বাকি করেছিল এটা দোকানত আর একটা দোকানত 5 টাকা বাকি করেছিল টোটালি কিমান টাকা বাকি করিছা 11 টাকা বাকি করিছা না এটা আমার বেলেগ পদ্ধতি হ্যাঁ কিন্তু এক্সেল পদ্ধতি এটো কইছে ঠিক আছে পরমাণ বাইর করে যোগ করিব লাগে তারপর 6 এর পরমাণ 6 হল 5 এর পরমাণ 5 হল এ থেকে -6 আর -5 এর পরমাণ দুটার যোগফল কিমান হবে 6 যোগ 5 হবে না নাই হ্যাঁ তো 11 হবে তারপর -6 + -5 = -11 হেই ধরে আর এটা কি দিছে -8 আর এটা আছে -12 তো 8 এর 8 এর কি হবে পরমাণ 8 হবে আর 12 এর পরমাণ 12 এই দুটো যোগ করলে কিমান হবে 20 আর দুইটার আগত কি আছে এই মাইনাস বহাই দিছো পাইছা এই দুটো আমি কি করিলু যোগ করিলু বুঝি পাইছা এতিয়া আমি সাম দুটা বিপরীত চিহ্নৰ অখণ্ড সংখ্যাৰ যোগফল পাইছা দুটা বিপরীত চিহ্নযুক্ত অখণ্ড সংখ্যাৰ যোগফল এতিয়া আমি কি পাইছো অলপ এতিয়া যে আমি পঢ়িলো সেম চিহ্নযুক্ত অখণ্ড সংখ্যাৰ যোগফল না ইয়াতে যদি প্লাস থাকে এইফালে প্লাস থাকিছে না এইফালে মাইনাস থাকিলে এইফালে মাইনাস থাকিছে হেবিলাক পঢ়িলো না এতিয়া আমি যদি এইফালে প্লাস থাকে মাইনাস থাকে তাহলে এইফালে কি হ'ব প্লাস হ'ব বুঝছা বা এইফালে যদি প্লাস থাকে এইফালে মাইনাস থকা হেবিলাক সংখ্যা আমি যোগ করি পাৰিম না দুটা পরস্পর বিপরীত চিহ্নযুক্ত অখণ্ড সংখ্যাৰ যোগ দুটা পরস্পর বিপরীত চিহ্নযুক্ত অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰত সংখ্যা দুটাৰ পৰম মানৰ পাৰ্থক্য উলিয়াব লাগে কি লাগে পাৰ্থক্য উলিয়াব লাগে তে পাৰ্থক্য বুজি পোৱা হ্যাঁ 5 3 এই দুটাৰ পাৰ্থক্য কিমান 2 বুজি পাইছা না 9 11 এই দুটাৰ পাৰ্থক্য কিমান 2 60 50 এই দুটাৰ পাৰ্থক্য কিমান 10 কো পাৰা দেখোন স্মার্ট হইছা এতিয়া না সো কি কইছে তে দুটা পরস্পর বিপরীত চিহ্নযুক্ত অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰত হ্যাঁ যদি পরস্পর বিপরীত চিহ্নযুক্ত থাকে হেবিলাক সংখ্যাৰ ক্ষেত্ৰত কি হ'ব দুটা সংখ্যাৰ পৰম মানৰ পাৰ্থক্য উলিয়াব লাগিব পৰম মানৰ পাৰ্থক্য উলিয়াব লাগিব পিছত এই পাৰ্থক্যটোৰ আগত ডাঙৰ পৰম মান বিশিষ্ট সংখ্যাটোৰ আগত থকা চিহ্নটো দিব লাগে কি আছে তে 7 ইয়াতে আছে -11 ঠিক আছে কি কৰিলে 7 এর পরম মান কিমান 7 11 পরম মান 11 এই দুটো পার্থক্য কিমান হ'ব 3 কি হ'ব 4 হ'ব না এটা ডাঙৰ সংখ্যা কোনটো 11 ইয়াৰ আগতে কোনটো চিন আছিলে এই মাইনাস এনেকে বুঝছা আৰু যদি আমি নিজৰ হিচাপে কৰো আমি কি কৰিম হাতত কিমান আছিলে 7 টাকা আর দোকানত কে টাকা বাকি করিছো 11 টাকা এটা বাকি জিমানখিনি আছে কিন্তু দিবই লাগিব আর কিমান পাবো দোকানে 4 টাকা তো
পাৱাখিনিও মাইনাছত লিখো এনসার আছে না এনেকে হ্যাঁ আমি এনেকে বাহিৰ কৰো হ্যাঁ তার পিছে কি কইছে ধৰা 7 আৰু -1 ৰ যোগফল উলিয়াব লাগে ইয়াত 7 সংখ্যাটো ধনাত্মক আৰু -11 টো কি হয় সংখ্যাটো ঋণাত্মক সো 7 ৰ পৰমান 7 হয় আৰু -11 পৰমান 11 হ'ব গতিকে 7 আৰু -11 ৰ পৰমানৰ পাৰ্থক্য কিমান হ'ব 4 হ'ব ইয়াত ডাঙৰ পৰম মান বিশিষ্ট সংখ্যা -11 ৰ আগত মাইনাস চিহ্ন আছে গতিকে পৰম মান দুটাৰ পাৰ্থক্য 4 ৰ আগত মাইনাস চিহ্ন বহালে যোগফলটো পোৱা যায় হল তার পিছে দেখাই দিছে -7 প্লাস -11 -4 হইছে অর্থাৎ 7 প্লাস -11 এটো কৰি দিছে হ্যাঁ একেদৰে 11 আৰু -9 এটো কি করি 11 ৰ পৰমান কিমান 11 9 ৰ পৰিমাণ পৰমান 9 দুটা পাৰ্থক্য কিমান 2 এতিয়া ডাঙৰ সংখ্যা কোনটো 11 ৰ আগত প্লাস চিহ্ন আছে প্লাস চিহ্ন হৈছে না এটো দিব পাৰা নাইবা ডাইৰেক্ট 2 লিখিব পাৰা হল না তার পিছে আছে তোমাৰ -17 12 -17 12 পৰমান এটোৰ 17 এটো 12 দুটাৰ পাৰ্থক্য কিমান 5 কোনটো ডাঙৰ 17 ৰ আগত কি চিহ্ন আছে মাইনাস চিহ্ন আছে হৈছে যেটো ডাঙৰ হেতুৰ আগত চিহ্ন আর আছে 16 -16 16 -16 এটোৰ পৰমান 16 এটোৰ পৰমান 16 দুটাৰ পাৰ্থক্য কিমান গুল্লা তারা দেখুন তুমি এতিয়া ইন্টেলিজেন্ট হইছে দেখুন মোস্ট এতিয়া এনেকো ইন্টেলিজেন্ট বাহ -13 আছে 20 এটো পরমান 13 এটো পরমান 20 পার্থক্য 7 কোনটো সংখ্যা ডাঙৰ ডাঙৰ কোনটো 13 ডাঙৰ 13 ডাঙৰ মতে কইছো মাইনাস আছে 13 ডাঙৰ 13 ডাঙৰ 13 এত কইছো 13 কিয় ডাঙৰ হ'ব মাইনাস চিন আছে হট মাইনাস চিন থাকিলে সৰু হয় এইটো কব পাৰা ডাঙৰ -13 আছে -23 আছে যোনটো সৰু হয় তেতিয়াহে এইটো ডাঙৰ মাইনাসৰ ক্ষেত্ৰত দুইটা মাইনাস হ'ব লাগিব এই দুটাৰ ভিতৰত কোনটো ডাঙৰ এতিয়া এইটো ডাঙৰ তুমি কম টকা বাকি কৰিছা এহলে বেছি টকা বাকি কৰিছে ঋণৰ বুজা কাৰ মুৰৰ ওপৰত বেছি আছে ইয়াৰ ওপৰত না তেনহলে দুটা মাইনাস হ'ব লাগিব মাইনাসৰ ক্ষেত্ৰতহে যোনটো সৰু হেতু ডাঙৰ কিন্তু প্লাসৰ ক্ষেত্ৰত সদায় প্লাস ডাঙৰ ইয়াতে যদি এক কথাকে তথাপিও এইটো আৰু এইটোৰ ভিতৰত এইটো ডাঙৰ ইয়াৰ ভিতৰত কমসে কম 1 টকা আছে কিন্তু ইয়া আৰু 13 টকা বাকি কৰি বহি আছে বুজি পাইছা এইখিনি কথা মই তোমাক কনফিউজনত পৰাৰ কাৰণে কৈছো এনে কোনটো ডাঙৰ 20 সো 20 ৰ কি চিন আছে প্লাস চিন দিব পাৰা নহলে ডাইৰেক্ট 7 লিখিব পাৰা পাইছা পইচা বুজি ঘুমাই আছে না আর ই করা মুৰৰ যে দরজা আছে না ব্রেনৰ এটো খুলি দি বহি থাকা খুলি দিবা অলপ হ্যাঁ টোপনি আহিলে গালাতে যেনেকে থাপৰ মাৰিবা পাইছা এনেকে থাপৰ মাৰিবা গালত পাইছা কিয় টোপনি মাৰি আছে এনেকে কবা এতিয়া অলপ মনত ৰাখিবা যে দুটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল এটা ধনাত্মক অখণ্ড সংখ্যা দুটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল ধনাত্মক মানে কি হয় পজিটিভ থাকিব ইয়াতে 3 দিয়া 5 দিয়া জি দিয়া এই দুটাৰ যোগফল কিমান হ'ব হ্যাঁ 8 এটা চিন এটাই হ'ব না সদায় কি হ'ব পজিটিভ হ'ব পাইছা 90 প্লাস 60 কিমান হ'ব
150 বা নাম্বাৰে ক'ব পৰা হৈছে দেখোন বা 150 যোগ চিন কি আহিব যোগ চিন আহিব না যি চিন আছে হেতুৱে মানে দুটা পজিটিভ সংখ্যাৰ যোগফল কি হ'ব পজিটিভে হ'ব পাইছা সেই কাৰণে কৈছে যে ভাল চিন্তাৰ ফল সদায় ভালে হয় তুমি ভাল চিন্তা কৰিবা ভাল মনেৰে হেতুৰ ৰিজাল্টটো কি হ'ব পৰিণামটো ভালে হ'ব এতে দুটা কি আছে দুটা প্লাস আছে না দুটাৰ যোগফল কি হৈছে প্লাসে হৈছে সদায় প্লাস হ'বই এটাৰ কেতিয়া ভুল নহয় বুজিছা এটা মনত ৰল আমাৰ যে দুটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল সদায় কি হ'ব ধনাত্মক হ'ব তাৰপিছত দুটা ঋণাত্মক সংখ্যাৰ যোগফল এটা ঋণাত্মক অখণ্ড সংখ্যা বুজিছা দুটা ঋণাত্মক সংখ্যাৰ যোগফল এটা ঋণাত্মক অখণ্ড সংখ্যা দুটা ঋণাত্মক সংখ্যা লোৱা 2 5 এই দুটা হয় এটা যোগ কৰিলে কি হ'ব এতে 2 টাকা বাকি কৰিছা এফালে 5 টাকা বাকি কৰিছা টোটাল কিমান বাকি কৰিছা 7 টাকা অলপ তোমাক কনফিউজন লগা কাৰণে মই এনেকৈ কৰো নহলে তুমি নিজৰ যে কিবা কৈছা হেতু বিশ্বাস কেনে হ'ব নহয় হেতুৱে হ'ব এনেকৈ ক'ব লাগিব কিবা ক'লে এনেকৈ নহয় যোনটো কৈছা হেতুৱে আছে নহয় স্যাৰ হেতুৱে হ'ব লাগিব এতিয়া মই যদি কওঁ যে 2 যোগ 2 কিমান হ'ব 5 হ'ব তুমি বিশ্বাস কৰিবা কি কৰিবা তেতিয়া নাই স্যাৰ 4 হ'ব এটো 4 হ'ব মই যদি নহয় এটো 5 হ'ব এতিয়া বিশ্বাস কৰিবা তেনেহলে ইয়াতে কেনেকৈ বিশ্বাস কৰিলা এটো বিশ্বাস কৰিব নোৱাৰিবা বুজি পালা কি কৈছে দুটা ঋণাত্মক সংখ্যাৰ যোগফল এটা ঋণাত্মক অখণ্ড সংখ্যা দুটা ঋণাত্মক সংখ্যা আছে না এটা ঋণাত্মক সংখ্যা যোগফল দুটাৰ যোগফল কি হ'ব ঋণাত্মকই হ'ব সদায় হ'ব মানে বেয়া চিন্তাৰ পৰিমাণ কি হ'ব বেয়াই হ'ব এই -6 -7 হ্যাঁ এই দুটা নেগেটিভ আছে না নেগেটিভ সংখ্যা যোগ কৰিলে কিমান হ'ব ইয়াতে 6 টাকা বাকি কৰিছা হেফালে 7 টাকা বাকি কৰিছা 13 তো কি হ'ব বাকি হলে কি হ'ব মাইনাস মানে বেলেগে পায় সদায় ঋণাত্মক হৈছে না ঋণাত্মক হ'ব দুটা কন্ডিশন মনত হল আমাৰ দুটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল সদায় ধনাত্মক দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল সদায় ঋণাত্মক বাহ এনেকুৱা হলে তো কি দিন লাগিব এটা গণিত শেষ কৰোতে হ্যাঁ কি দিন লাগিব এক মাহ দুই মাহতে এটা গোটেইখিনি কিতাপ শেষ হৈ যাব অলপ বেসিক খিনি জানা হলে পাৰিবা তুমি এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল কি হ'ব ধনাত্মক বা ঋণাত্মক হ'ব পাৰে যদি যোগ কৰিবলগীয়া সংখ্যা দুটাৰ ডাঙৰ পৰমান যুক্ত সংখ্যাটো ধনাত্মক হয় তেন্তে যোগফলটো কি হ'ব ধনাত্মক হ'ব আৰু যদি ডাঙৰ পৰমান যুক্ত সংখ্যাটো ঋণাত্মক হয় তেন্তে যোগফলটো ঋণাত্মক হ'ব কি কৈছে এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল এটা ধনাত্মক এটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল না কি হ'ব পাৰে হয় ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে পজিটিভ আৰু নেগেটিভ সংখ্যা দুটাৰ যোগফল কি হ'ব অখণ্ড সংখ্যাৰ যোগফল পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে কেতিয়া যেতিয়া তোমাৰ কি হ'ব এতে 5 আছে এতে 2 আছে যেতিয়া পজিটিভ সংখ্যাটো ডাঙৰ হয় তেতিয়া এই দুটাৰ পাৰ্থক্য কিমান হ'ব মানে 5 টাকা তোমাৰ হাতত আছে 2 টাকা বাকি কৰিছা দিলে কিমান থাকিব তোমাৰ হাতত 3 টাকা প্লাসত আছে না এতে যদি কি হয় 2 টাকা আছে তোমাৰ হাতত 5 টাকা বাকি কৰিছা 5 টাকা বাকি কৰিছা 3 টাকা আৰু ঋণ থাকিবা তাৰ মানে ইয়াতে আহি যাব হল না মাইনাস আমি কি কৈছো দুটা এটা পজিটিভ এটা নেগেটিভ সংখ্যা যদি আমি যোগ কৰো আমি তো বস্তু দুটো যোগই কৰি আছো না কেতিয়া আমি পজিটিভ পাইছো কেতিয়া আমি নেগেটিভ পাইছো বুজিছ না তো কেতিয়া আমি নেগেটিভ পজিটিভ পাও কেতিয়া আমি নেগেটিভ পাও দুটা
এটা ধনাত্মক এটা ঋণাত্মক বা এটা ঋণাত্মক এটা ধনাত্মক সংখ্যা যদি আমি যোগ কৰোঁ অখণ্ড সংখ্যা যোগ কৰোঁ কেতিয়াবা আমি পজিটিভত পাম এনসাৰ আৰু কেতিয়াবা আমি নিগেটিভত পাম কিয় পাইছোঁ বুজি পাইছা না এতিয়া ইয়াতে যদি তুমি কি দিয়া 7 দিয়া ইয়াতে তুমি কি দিছা 3 দিছা এনসাৰটো কি হ'ব 7 টকা আছিল 3 টকা বাকি কৰিছা কিমান হাতত থাকিব 4 টকা পজিটিভত আহিল এটা যদি কোৱা নহয় 6 টকা কি কৰিছা হাতত আছে 9 টকা কি কৰিছা বাকি কৰিছা কি কিমান হ'ব তেনেহলে 3 টকা বাকি থাকিব নিগেটিভ আহিছে না তেনেকুৱা মানে এটো কিৰ ওপৰত ডিপেন্ড কৰিব যদি ধনাত্মক সংখ্যাটো ডাঙৰ থাকে ধনাত্মক অখণ্ড সংখ্যা পৰমান যদি ডাঙৰ থাকে হা ঋণাত্মক অখণ্ড সংখ্যা কই তেতিয়া কি হ'ব সংখ্যাটো আনসাৰটো কি হ'ব প্লাসত আহি যাব নহলে নেগেটিভ আহি যাব ওপৰত